শিৱসাগৰৰ নামথি চাৰিআলিৰ লাডৈঘৰত বোৱাৰীৰ ৰহস্যজনক মৃত্যু। স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে পৰিকল্পিত হত্যাৰ অভিযোগ উত্থাপিত হৈছে। হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অপচেষ্টাৰ দাবী পিতৃ পৰিয়ালৰ। ২০২৫ বৰ্ষত নামথি চাৰিআলি কাকতি গাঁৱৰ তুজা গগৈ বিবাহ পাশত আবদ্ধ হৈছিল। লাডৈঘৰৰ ছটাইটেঙৰ চুকৰ বিচিত্ৰ গগৈৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল আৰু বিয়াৰ পিছৰে পৰা স্বামী বিচিত্ৰ গগৈ যৌতুক বিচাৰি পত্নীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই অহাৰ অভিযোগ তুজাৰ পৰিয়ালৰ। শাৰীৰিক নিৰ্যাতনত বিগত সময়ত তুজা অচেতন হৈ চিকিৎসাধীন হ'বলগীয়া হৈছিল। স্বামী বিচিত্ৰৰ বিৰুদ্ধে তুজাৰ পৰিয়ালে লাডৈগড় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। যদিও বিচিত্ৰই ভুল স্বীকাৰ কৰি পুনৰাই এনে কাণ্ড নকৰাৰ লিখিত প্ৰতিশ্ৰুতি দিছিল, কিন্তু তাৰ পিছতো শাৰীৰিক আৰু মানসিক নিৰ্যাতন কমা নাছিল। বিচিত্ৰ গগৈ অসম আৰক্ষীত কৰ্মৰত বুলি জানিব পৰা গৈছে। দেওবাৰে তুজা গগৈয়ে আত্মহত্যা কৰা বুলি পিতৃগৃহত খবৰ দিয়ে। ঘটনা সন্দৰ্ভত ইতিমধ্যে তুজাৰ পৰিয়ালে লাডৈগড় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। সোমবাৰে পিতৃগৃহলৈ মৃতদেহ অনাথ কান্দোনত ভাগি পৰে আত্মীয় স্বজন। স্বামী আৰু স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে তুজাৰ পৰিয়ালে। লগতে কঠোৰ শাস্তিৰ দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থা, স্থানীয় ৰাইজে। তাই ইণ্টাৰভিউ দিবলৈ বুলি কৈছিলে। তাই বুদ্ধি উঠা কৰি মানে তাই সেইফালে নি ঘৰত নি থৈ দিলে। তাৰপিছত মানে সি বিয়া পাতি হেৰি কৰি ল'লে। লোৱাৰ পিছত 3 মাহ 4 মাহ আকৌ মাৰপিট কৰিলে। মাৰপিট কৰাৰ পিছত আমি এদিন মানে কি লাডৈগড় থানাত ৰিপৰ্ট দিয়াৰ পিছত মানে আনি পিনি তাত মানে তাই বেহুচ কৰি মাৰি পেলাই থৈ দিছিলে। আমি গৈ পিনি মানে কি আনি মেডিকেল চিলে লাডৈগড় থানাত এটা সি লিখিতভাগে দিছিলে নেক্সট টাইম এনেকুৱা নকওঁ বুলি। তাৰপিছত আকৌ এনেকুৱা হেৰি কৰিছে। তাৰপিছত মানে কি হ'ল, তাৰ মাক আৰু বাপেকৰ মানে কি সিহঁতি গোটেইকেইটা মিলি আছে। মাক বাপেকে মানে কি একদম হেৰি কৰি মাৰিছে। ঘটনাটো আত্মহত্যা নহয়, ডাইৰেক্ট মাৰিছে। মৰাই গোটেই হেৰি মই নিজে এতিয়া মানে মেডিকেলত পোষ্টমৰ্টম কৰিবলৈ যাওঁতে মই গৈছোঁ, মই চাইছোঁ ক'ত মাৰিছে, ক'ত দাগ আছে। তাত তেওঁলোকে ফটো হেৰি কৰি ৰাখিছে। ৰিপৰ্টটো অহা নাই, ৰিপৰ্টটো কাইলৈ আহিব। মাৰিছে মানে তাৰপৰা মানে কি বাপেকে কৈছে কি তাই বোলে সি তাতে গৈ বোলে ইমান ওখ ঘৰটোত তাই উঠিবগৈ নোৱাৰে মানে। সি ওপৰতকৈ এনেকুৱা চটীৰ ওপৰত গামোচা হেৰি তাই চাদৰ এখন ওলমাই থৈছে। তাই ওলমি আছিলে মানে মই বোলে বচাবলৈ গৈ কাটি দিয়ে। সিহঁতি অলৰেডি মাৰি পিনি মানে কি গামোচাখন তাই চাদৰখন ওপৰত ওলমাই থৈছে। তাত মানে কি হ'ল, আমি মানে কি সিহঁতৰ ঘৰ বাউণ্ডেৰীৰ ভিতৰতে কৰিম বুলি হেৰি কৰিছিলোঁ, কিন্তু পুলিচ প্ৰশাসন বিভাগে মানে ক'লে যে বোলে আপোনালোকে বোলে ইয়াত কৰিব নোৱাৰে। আমি ইমানখিনি নাজানো যে পুলিচ প্ৰশাসন বিভাগেও যাবলৈ নিদিলে। তাৰপিছত সিহঁতৰ গাঁওবুঢ়া আৰু VDP ছেক্ৰেটেৰীৰ লগত কণ্টেক্ট কৰিলোঁ। তেওঁলোকে ক'লে, গাঁওবুঢ়াজনে ক'লে আপোনালোকে যদি ইয়াত কৰোঁ বুলি ভাবিছে নহয়, তেতিয়া বোলে চোতালত কৰিব নাই, সিহঁতৰ মাটি বাৰী য'ত আছে সিহঁতৰ বাউণ্ডেৰী ক'ৰবাত কৰিব পাৰিব বোলে। তাৰপিছত পুলিচ প্ৰশাসন বিভাগে বোলে আপোনালোকে ইয়াত কৰিলে লৈ যাওক বোলে। তাৰপৰা উপায়হীন আমি মানে কি, তাই মোবাইলত ৰিচাৰ্জ নাই, মোবাইলত ৰিচাৰ্জ ভৰাই নিদিয়ে। ঘৰৰ মানুহৰ লগত কথা পাতিবলৈ নিদিয়েহি। দিনটোত এবাৰো নিদিয়েহি। 3 দিনৰ মূৰত এদিন দিয়ে ফোনত মাকৰ লগত কথা পাতিবলৈ। ৰিচাৰ্জটো ভৰাই নিদিলে তাৰ মোবাইলটোৰ পৰা লগাই দিয়ে ফোনটো, আৰু চব ৰেকৰ্ডিং কৰি ৰাখে কি পাতিছোঁ। সি ইমান অত্যাচাৰ কৰে। সি ছোৱালীজনীক গঁৰালত ভৰাই থৈ দিয়েহি। ইমানখন কৰিলেও মই বিচিত্ৰ গগৈ সি যে 30 তাৰিখৰ দিনা মই ৰিচাৰ্জ ভৰাই দিছোঁ তাইক কথা পাতোঁ বুলি তাইৰ মোবাইলটোত। সি পুলিচত কৰিছে, 4th গেটত পাইছিলে। সি এতিয়া শিৱসাগৰ সদৰ থানা আৰক্ষী থানাক এই বিষয়টো বিষয়ক লৈ হোৱা যি অত্যাচাৰ আৰু শাৰীৰিক আৰু মানসিক অত্যাচাৰ আৰু স্বামীগৃহই কৰা তেওঁক যৌতুকৰ যি অত্যাচাৰ, এই অত্যাচাৰ সম্পৰ্কে তেওঁ মাত মাতি আহিছিল। আৰু মাত মতাৰ ফলতে আচলতে আজি যি অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল, সেইটো সকলোৱে চকু কপালত তুলিছে আৰু অত্যন্ত এক নামটি অঞ্চলত এক শোকৰ বাৰ্তা কঢ়িয়াই আনিছে। আজি তুজা গগৈ বৰ্তমান মৃতপ্ৰায় অৱস্থাত তেওঁক ঘৰত উদ্ধাৰ কৰা হৈছে। আৰু ইতিমধ্যে পৰিয়ালবৰ্গই জানিব দিয়া মতে তেওঁক ইতিমধ্যে তেওঁলোকে পৰিকল্পিতভাৱে হত্যা কৰিছে। আৰু বিশেষকৈ পৰিকল্পিতভাৱে হত্যা কৰাৰ পৰৱৰ্তী পৰ্যায়তো আচলতে আজি আৰক্ষী থানাই যেনেধৰণৰ ভূমিকা পালন কৰিব লাগিছিল তেনেধৰণৰ ভূমিকা এতিয়া পৰ্যন্ত
পৰ্যন্তলৈকে পালন কৰা হোৱা নাই। 2025 চনত বিচিত্ৰ গগৈৰ লগত বিয়া হৈছিলে মানে তাইক পলুৱাই নিছিলে। তাই SSC এক্সাম দিবলৈ যোৰহাটলৈ যাওঁতে সি ৰখাই থৈ দিলে ঘৰৰ পৰা মানুহ যোৱাৰ আগতে সেন্দুৰ দিলত আমি আনিবলৈ গৈছিলোঁ। তথাপিও মানে মাহঁতক চবেই বুজালে যে বোলে বিয়া হোৱা ছোৱালী মানে এতিয়া আনিব নালাগে গৈ, সেইকাৰণে নানিলে। 6 মাহ নহ'লে চাগে 3 মাহ 4 মাহ মানৰ পিছতে তাইক খুব মাৰি পেলাই এনেকুৱা কোলা কৰি থৈছে, চকু খহাই থৈছে, মাথাত সাঁতুৰিয়ে মৰিয়ালে। তাৰপাছতে তাই ৰাতি 2টা বজাত মনে ঘৰলৈ ফোন কৰিবলৈ নিদিয়ে কাৰণে মালৈ ফোন কৰি কৈছে মোক